হাই হেল্ল' নমস্কাৰ। আৰু আজি মই আপোনালোকক এটা পকৰি বনাই দেখাম। আৰু সেইবাবে আপোনালোকক এয়া দেখিছে নহয়, এয়া হৈছে ভাতকেৰেলাৰ পাত। এয়া আমাৰ ঘৰতে হৈছে ভাতকেৰেলাৰ পাত। আৰু অকণমান মানে ৰ'দৰ কাৰণে পাতকেইটা লেৰেলি গৈছে আৰু ইমান যে গৰম দিছে এয়া, তথাপিও বাৰু অকণ তাজাই হৈ আছে। আৰু এয়া মই তাৰে কেইখিলামান পাত ধুনীয়াকৈ এয়া ছিঙি ল'ম। এয়া আপোনালোকে দেখিছে, এয়া ভাতকেৰেলা পাত, কিন্তু ডাঙৰ হ'লে পাতটো বেছি ভাল। এয়া অকণ সৰু পাতটো একো নাই বাৰু, হৈ যাব। আৰু লগতে মই এয়া ৰাতিপুৱাই মচুৰ দাইল কেইটামান ভিজাই থৈছিলোঁ এয়া, আৰু দাইলকেইটাও ধুনীয়াকৈ এয়া কোমলি গৈছে এয়া। আৰু ধুনীয়াকৈ মই ভিজাই থোৱা দাইলখিনি এবাৰ ভালদৰে ধুই ল'ম চাফা কৰি পেলাই। এয়া মই ৰাতিপুৱাই ভিজোৱাৰ কাৰণে লেতেৰা পানী ওলাই গৈছে। আৰু মই এয়া ধুনীয়াকৈ এবাৰ এয়া এতিয়া মই মানে গুড়ি কৰি ল'ম এয়া, দেখিছেনে। আৰু মই এয়া মিক্সি বাতিটোত এয়া দাইলখিনি দি দিছোঁ। লগতে এয়া মই জলকীয়াও দিছোঁ, আদা নহৰুও দিব পাৰে, কিন্তু মই দিয়া নাই। আৰু মই ইফালে একেবাৰে দুপৰীয়া দাইল এখন বহাই দিছোঁ। এয়া পালেং শাক, বিলাহী আৰু এয়া মচুৰ দাইল অকণ বহাই দিছোঁ এয়া, চৌকাতে বহাই দিছোঁ। লগতে ইয়াত মই মাছো দি দিম বাৰু, এতিয়া বইল হৈ আছে। আৰু এয়া মোৰ দেখিছেনে, এয়া মোৰ পিছা হৈ গ'ল। এয়া গুড়িখিনি ধুনীয়া পিছা হৈ গ'ল। আৰু লগত ইয়াত মই নিমখ হালধি এনেকৈ ইয়াতে দি দিছোঁ। দিয়াৰ পিছতে পাতকেইখিলা যে ছিঙি আনিছিলোঁ, সেই ছিঙা পাতকেইখিলা এয়া মই ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লোৱাৰ পিছতে অকণমান থৈ দিয়া হোৱাৰ কাৰণে লেৰেলি পৰি গৈছে। আৰু লগতে মই ৰিফাইন দি পেলাই কেৰাহীত এয়া পাতকেইখিলা উল্টা কৰি পেলাই দাইলখিনি ইয়াত ধুনীয়াকৈ লগাই দিছোঁ। এয়া দেখিছেনে, উল্টা ফালে এনেকৈ লগাই দিব। অকণ পাতলকৈ লগাব, বেছি ডাঠো নহয় পাতলো নহয়। এয়া লগাবলৈ অকণ কষ্ট হয় বাৰু এয়া। আৰু লগোৱাৰ পিছত এটা এনেকৈ ভাজ দি দিব ধুনীয়াকৈ। এয়া অকণমান হাতেৰে টিপি দিব পাতল হোৱালে। আৰু কেৰাহীত এয়া মই দুটা একেলগে দি দিছোঁ এয়া। আৰু দিয়াৰ পিছতে এয়া ইলুটি শিলুটি কৰি দিছোঁ। আৰু হোৱাৰ পিছতো খাবলৈ বৰ ধুনীয়া, একদম মানে টেষ্টি হয় খাবলৈ। আৰু এয়া মই এয়া ভালকৈ হোৱা নাই, এতিয়া অকণমান ল' ফ্লেমত দিব। দিয়াৰ পিছত এয়া চাওকচোন, মই গোটেইকেইখন এখনকৈ এয়া পকৰি বনাই পেলালোঁ এয়া। আমাৰ অসমীয়া ভাষাত এইটো বৰ বুলিও কোৱা হয়, তো পকৰি বুলিও ক'ব পাৰে, আপোনালোকে যিকোনো নাম দিও থ'ব পাৰে। এটা ধুনীয়াকৈ বনাই পেলালোঁ। আৰু পূৰা মানে পাতকেইখন অকণ পুৰাই দিব লাগিব, তেতিয়াহে ভিতৰৰ বস্তুখিনি সিজিব। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আজিলৈ তেন্তে আহিছোঁ, বাই বাই।